চাইছোঁ আমাৰ এই অনুষ্ঠানটোত আজি আমাৰ অসমৰ মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যজী তেখেতে আহিম বুলি স্বীকৃতি প্ৰদান কৰিছিলে, কিন্তু কিবা এটা বিশেষ কাৰণত তেখেত আজি আহিব নোৱাৰিলে আৰু তেখেতে আমাক এখন উইচ লেটাৰ পঠাইছে। তেখেতৰ শুভেচ্ছা আমাক লিখিতভাৱে প্ৰেষিত কৰিছে। আমাৰ কালচাৰেল অনুষ্ঠানটোত আমি সেইখিনি পাঠ কৰি দিম আৰু বাকী আমাৰ কালচাৰেল অনুষ্ঠানটোৰ বিষয়ে আমাৰ কালচাৰেল ছেক্ৰেটাৰী আছে উৎপল শৰ্মাজী, তেখেতেও বহুত চেষ্টা কৰিছে, তেখেতে দুষাৰ ক'ব। আমাৰ আগতে আমি এবাৰ উল্লেখ কৰি আহিছোঁৱে যে আজি ৩ মে ২০২৬ চনৰ এই দিনটো মাৰোৱাৰী সন্মিলন গুৱাহাটী গ্ৰেটাৰ আৰু জেবি আইন মহাবিদ্যালয়ৰ যৌথ প্ৰচেষ্টাত হেঁপাহৰ ৰঙালী নামৰ এই অনুষ্ঠানটো পতা হৈছে। এই অনুষ্ঠানটোৰ বৈশিষ্ট্য এইটোৱে যে আমি সকলোৱে অসমত বাস কৰা বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিমানখিনি মানুহ অসমত বাস কৰে আটাইয়ে আমি অসমীয়া আৰু আমাৰ অসমীয়াৰ জাতীয় উৎসৱ বিহু, ৰঙালী বিহুৰ অন্যতম, যিহেতু এইটো এটা আনন্দৰ উৎসৱ, ৰঙৰ উৎসৱ, ধেমালিৰ উৎসৱ। তো এইটোৰ দ্বাৰা আমি এইটোৱে বাৰ্তা দিব বিচাৰিছিলোঁ যে আমাৰ অনৈক্যতাৰ মাজত একতা। যদিও আমাৰ সকলোৰে ভাষা ধৰ্ম বা বৰ্ণ বেলেগ বেলেগ হ'ব পাৰে, কিন্তু আমাৰ বৈশিষ্ট্য এটাই, আমি অসমীয়া, সেইটো এটা। আৰু এইটো ক্ষেত্ৰত এখন আইন মহাবিদ্যালয় হিচাপে একো ব্যতিক্ৰম নহয় এইকাৰণে, কাৰণ আইন সদায় সমাজ ব্যৱস্থাৰ এটা মাধ্যম, এটা শালীনতাৰ মাধ্যম, এটা শৃংখলতাৰ মাধ্যম। আইন নোহোৱাকৈ একো নহয়। গতিকে এই প্ৰচেষ্টাৰ দ্বাৰা আমাৰ জাতি সংস্কৃতি ৰক্ষাৰ লগতে আইনৰ ছাত্ৰ ছাত্ৰী হিচাপে আমাৰ যিটো সমাজৰ প্ৰতি কৰ্তব্য, যিটো দায়বদ্ধতা, সেইটোৱে আমি দাঙি ধৰিব বিচাৰিছোঁ। কাৰণ জাতিৰ সংস্কৃতি ৰক্ষা মানে জাতিৰ প্ৰাণ ৰক্ষা হ'ব, সেইটোৱে। আজি এতিয়ালৈকে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ উপাচাৰ্য তেখেত আহি পাবহিয়ে আৰু জনোৱা মতে, আৰু আমাৰ মহাধিবক্তা চিন্ময় চৌধুৰী ছাৰ তেখেত ইতিমধ্যে, প্ৰাক্তন মহাধিবক্তা তেখেত চিন্ময় চৌধুৰী ছাৰ তেখেত ইতিমধ্যে উপস্থিত হৈছে। আৰু লগতে আৰু বিশিষ্ট গণ্যমান্য ব্যক্তি আমন্ত্ৰণ কৰি অনা হৈছে, তেওঁলোকো আহিব, তেওঁলোক আহিছে ইতিমধ্যে, কেইবাগৰাকীও উপস্থিত হৈছে। আৰু সাংস্কৃতিক অনুষ্ঠানটোতো তেখেতে বহুতো শিল্পীকে আমি আমন্ত্ৰণ জনাইছোঁ। সেই বিষয়ে আমাৰ শৰ্মা ছাৰে ক'ব, উৎপল শৰ্মা ছাৰে ক'ব, তেখেত যিহেতু সাংস্কৃতিক সম্পাদক, তেখেতে জনাব আপোনালোকক বিশেষকৈ। সকলোকে আমাৰ এই হেঁপাহৰ ৰঙালী বিহু অনুষ্ঠানটোক মই সভাপতি হিচাপে আন্তৰিক শুভেচ্ছা জনাইছোঁ। সকলোকে মোৰ অভিনন্দন জনাইছোঁ, নমস্কাৰ জনাইছোঁ। আৰু মই ক'বলৈ সুখী হৈছোঁ যে আজি মাৰোৱাৰী সন্মিলন গুৱাহাটী গ্ৰেটাৰ আৰু জেবি ল' কলেজ যুটীয়া প্ৰচেষ্টাত এটা আমি পদক্ষেপ আগবঢ়াই লৈ যাবলৈ বিচাৰিছোঁ, যাৰ এটাই মূল উদ্দেশ্য, আমি একেই। অসমীয়া সমাজ কেতিয়াও বেলেগ নাছিল আৰু কেতিয়াও বেলেগ হ'বও নোৱাৰে। আমি একেলগে আছিলোঁ, একেলগে থাকিম। অসমত থকা গোটেইখিনি মানুহে অসমীয়া মানুহে বিহু ভাল পায়, আৰু বিহু আমাৰ এটা মাধ্যম হয়, আমাৰ ফূৰ্তিৰ মাধ্যম, আমাৰ জাতীয় উৎসৱৰ মাধ্যম। আমি সকলোৱে মিলি এইটো পালন কৰিব লাগে, নিয়মবোৰ জানিব লাগে, সেয়ে আমাৰ চেষ্টা। আৰু ভৱিষ্যত আমাৰ যিখিনি আহিব লগা যুৱাসকল আছে, ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকে যাতে এই মূল উদ্দেশ্যটো বুজি পায়, সেইটো আমাৰ এটা চেষ্টা। আপোনালোক প্ৰথমতে আমি বিহু উদযাপন সমিতিৰ পৰা শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আচলতে আমাৰ এটা মটো আছিলে যে বিহু বুলি ক'লে ডক্টৰ ভূপেন হাজৰিকা, ভাৰতৰত্ন ভূপেন হাজৰিকাই কৈছে, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, বহাগত জাতিয়ে স্নান কৰে, মলিয়ন বস্ত্ৰ সলায়। এটা প্ৰাকৃতিক উৎসৱ, যেনেকৈ বসন্তত গছে নতুন ৰূপ লয়, প্ৰকৃতি সজায়। এই যিটো আমাৰ জাতি গঠন প্ৰক্ৰিয়া, আমি যিটো কওঁ যে কালচাৰেল এছিমিলেশ্যন, যিটো যে আমি বিহুৰ মাজেদি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো আমি সেইকাৰণে আগবঢ়াই নিব খুজিছোঁ। তাত মাৰোৱাৰী সন্মিলন গুৱাহাটী গ্ৰেটাৰ, জেবি ল' কলেজ
এনেকৈ আছে। আৰু আমি নাম দিছিলোঁ হেঁপাহৰ ৰঙালী। হেঁপাহৰ ৰঙালী তাত এটা খুব আৱেগিক বিষয় এটা জড়িত হৈ আছে। আমি ইয়াতে ছাত্ৰ ছাত্ৰীৰ এইখন এখন আইন মহাবিদ্যালয়, আৰু আইন মহাবিদ্যালয়ৰ ছাত্ৰীসকলে খুব আনন্দেৰে ইয়াতে এটা আমি শ্ৰেষ্ঠ বিহুৱতীৰ এটা মানে খিতাপ এটা আমি ঘোষণা কৰিছিলোঁ। তাত প্ৰথম পুৰস্কাৰটো 10,000, 8,000 আৰু তৃতীয় পুৰস্কাৰটো আছিল 6,000। খুব ধুনীয়াকৈ আমাৰ আপ টু 6 ছেমিষ্টাৰ ছোৱালীয়ে নাচিছে। আমাৰ জাজসকল আছিল খুব একদম সাংঘাতিক ধৰণৰ জাজ। তেওঁলোকে ইমান প্ৰেছ কৰিছে, আমি ভাল লাগি গৈছে যে আইন মহাবিদ্যালয়, আইনৰ দৰে নিৰস এটা বিষয়, তাৰ মাজতো ছাত্ৰ ছাত্ৰীসকলে আমাৰ সাংস্কৃতিক যিটো পৰম্পৰা সেইটো চিন্তা কৰিছে। আৰু আমাৰ যিটো আজি কালচাৰেল প্ৰগ্ৰাম আমি অলপ ব্যতিক্ৰমী ধৰণে ভাবিছোঁ। আমাৰ ইয়াতে বাগুৰুম্বা এটা নৃত্য আছে, বড়ো নৃত্য, যিটো বিশ্ব ৰেকৰ্ড হৈছে। তাৰপিছতে আছে আমাৰ ভোৰতাল নৃত্য। আমাৰ শাস্ত্ৰীয় কণ্ঠশিল্পী মিতালী দে, তেখেতে বৰগীত গাব। তাৰপিছত আছে আমাৰ ভোৰতাল। তাৰপিছত আমাৰ একক নৃত্য আছে। তাৰপিছত বিশ্বভাৰতীত অধ্যয়নৰত শ্ৰেয়সী ৰাউত, তেওঁ 3টামান গান গাব। তাৰপিছতে গাব কৃষ্ণা ডেকা, তেওঁ আমাৰ ইয়থ ফেষ্টিভেলৰ গ'ল্ড মেডেল পাইছে। লোকসংগীতত কটকত গ'ল্ড মেডেল পোৱা প্ৰিয়ংকা শৰ্মা, তেওঁ লোকগান গাব। তেনেকৈ মাজুলীত মাৰোৱাৰী ছোৱালী এজনী চিনৰাণী আগৰৱাল, তাই আহিছে, ক্লাছ 8ত পঢ়ে, দেউতাকে লৈ আহিছে, আমাৰ এতিয়া গেষ্ট হাউচত আছে, তাই বিহু পৰিৱেশন কৰিব। আৰু হাৰ্টথ্ৰব জুবিনৰ টানা দেৱৰাজ, তেওঁ এটা খুব জুবিনৰ প্ৰিয় গান গায়, তেওঁ গাব। আমাৰ আমন্ত্ৰিত বিহু দল আছে। এনেধৰণে আমি প্ৰগ্ৰেমটো কৰিছোঁ। আৰু আমি ভাবিছোঁ যে সদায় এটা কথা কয় যে বিহুৰ প্ৰগ্ৰেম কিয় ৰাতি হ'ব লাগে, কাৰণ ৰাতি বহুত ধৰণৰ ঘটনা ঘটি গৈছে। আমি 10টাৰ আগতে পাৰিলে বিহুৰ প্ৰগ্ৰেমটো শেষ কৰিম, সেইটো এটা বাৰ্তা আমি সমাজক দিব খুজিছোঁ। এইখিনি থুলমূলকৈ এটি মমেন্টো দিবলৈ মই শ্ৰীযুতা সুমিত্ৰা সিংহালক অনুৰোধ জনাইছোঁ। আৰু এইবাৰ মই এই মহাবিদ্যালয়ৰে ডক্টৰ প্ৰণৱ কুমাৰ গোস্বামীদেৱক আগবাঢ়ি অনুৰোধ জনাইছোঁ। ধন্যবাদ। আৰু এইবাৰ এখনি চেলেঙে তেখেতক পুনৰ খবৰ নজনাবলৈ অনুৰোধ জনাইছোঁ। ইৰফান আজিজা আমাৰ মহাবিদ্যালয়ৰে বহুত পুৰণি কৰ্মচাৰী আৰু আমাৰ সকলোৰে মৰমৰ ইৰফান আজিজা আমি এখন চেলেঙে দীপক পৰ্যায়ক সম্বোধন জনাবলৈ অনুৰোধ জনাইছোঁ। লগতে এটি মেমেণ্টৰে তেখেতক পুনৰ মৰম যাচিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ বিশিষ্ট অতিথিৰ পৰা আমি নিশ্চয়কৈ দুআষাৰ শুনিবলৈ খুজিম। প্ৰথমতে আমাৰ সকলোৰে ভৱিষ্যতে ইয়াতকৈও আৰু কিবা ভাল অনুষ্ঠান আমি কৰিব পাৰিম, য'ত আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেতিয়া এই মহাবিদ্যালয় নহয়, বেলেগ বেলেগ মহাবিদ্যালয়তো আমি হয়তো আমাৰ লগত লগ কৰি আনুষ্ঠানিকভাৱে আমি আৰু আগুৱাই যাব পাৰিম, ইয়াতকৈ বেছি আগবাঢ়ি যাব পাৰিম। ইয়াকে কৈ মই মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ আৰু সাংস্কৃতিক অনুষ্ঠানটো আৰম্ভ কৰাৰ লগত কৰিবৰ কাৰণে মোৰ শুভকামনা আছিল। ধন্যবাদ। মাননী হিচাপে লাভ কৰিছে নগদ 6,000 টকা। ধন্যবাদ। আৰু এইবাৰ মই অনুৰোধ জনাইছোঁ তেখেতক পুৰস্কাৰ দিবলৈ, তেখেতক পদক দিবলৈ। আৰু লগতে মাননী হিচাপে
নগদ ৮,০০০ টকা তেওঁক প্ৰদান কৰা হৈছে। অভিনন্দন।